চুলটো ক'ত দিছে এডমিশ্যন? ক'ত দিবি আৰু আমাৰ এখনতে দিলোতে এলপি খনতে চৰকাৰীখনত। তাকেতো মোৰ বৰ টেনশ্যন হৈছে, যিহেতু খেচ খেচ হৈ আছে চুলটো এডমিশ্যন দিবার হৈছে। তাই বোলে প্ৰাইভেট স্কুলত আজিকালি প্ৰাইভেটত পঢ়া এইগিলা চিৰিগিলা ফেশ্বন হৈছে। আমাৰ দিনত যিগিলা ডক্টৰ ইঞ্জিনিয়াৰ হৈছিল চৰকাৰীত পঢ়ি পেলাই হৈছিল। চিৰি বুজাবি অলপ, চিৰিয়ে নুবুজে বুজাব লাগিব। কি ভাইয়া মালহন ইফালে আছো। তোৰ চুলটো ক'ত এডমিশ্যন দিছে? বিৰত ডাঙৰ প্ৰাইভেট স্কুল এখনত দিছো, ইংলিছ মিডিয়াম স্কুল এখনত দিছো মই। জানেনে সি? ইংলিছ নাজানে, যি ইংলিছ কব পাগল হৈ যাবি তো। বিৰত ভাল স্কুল ভাই, কি কয় একদম টাউনৰ মাজতে যি ধুনীয়া স্কুল, চাৰতলে বিল্ডিং, বিৰত ভাল স্কুল, একদম ইংলিছতে টকিং নে কি বুলি কয় সেই কৰি থাকে, টকিঙে কৰি থাকে। ইংলিছ জানেনে সি? ইংলিছ নাজানে কি কথা কয়, সিদিনা মায়ে চেট আপ বুলি কৈছি আৰু মোক এদিন কি কৈছি জানা, ননচেন্স বুলি। ইমান ভাল ইংলিছ জানা আৰু কি কৈছি জানা, অল্ড এজ হোম চেণ্টাৰত বোলে আমাক ডাঙৰ হলি তাতে বোলে যাব। কি কয় চৰকাৰী দিছে ভালে হৈছে। সেই কৈছি নেকি আশ্ৰমত যাব? মই বুজি পোৱা নাই, ভাল কথা কওঁ বুলি ভাবি আছো। সেইকাৰণে বুজি পোৱা স্কুল দিব লাগে। আমাৰ ছোৱালী চৰকাৰী দিছে ভালে হৈছে, কমচে কম হালটো হ'লেও খাব। মই ভাবি আছো ভালটো ভালকে বুজোৱা এটা